আমি যেতিয়া এলায়েন্সৰ কথা আছিলে তেতিয়া আমি এলায়েন্সত 4খন আসন আমি দাবী কৰিছিলোঁ আৰু সেইখিনি অলৰেডি সংবাদ মাধ্যমত ওলাইছে। সেই 4খন আসন আমি দাবী কৰিছিলোঁ, মেইনলি কৰিমগঞ্জ, ধুবুৰী আৰু কোকৰাঝাৰ আৰু আমাৰ লখিমপুৰ। এতিয়া আমি আশা কৰি আছোঁ যদি আলোচনা বিলোচনা হয়, আলোচনা বিলোচনাত যিটো সিদ্ধান্ত হ'ব আমি সেই সিদ্ধান্ত মতে আমি আগবাঢ়িম। যেহেতু নিৰ্বাচন নাই, মই এতিয়া তেনেকৈ তেওঁ এটা বেলেগ দলৰ মই তেনেকুৱাকৈ আৰু আমি এটা যিহেতু মহাজোঁট বন্ধনত আছোঁ, মই তেনেকুৱাকৈ ডাইৰেক্টলি এতিয়া মই সমালোচনা কৰিব নোৱাৰোঁ আৰু সেইটো নীতিও নহয়। কিন্তু এইটো কথা ঠিক, আপোনালোকে ভবাৰ দৰে ৰাইজে কিছু ভাবিছে, কিন্তু সেইটো ভাবিলেও আপোনালোকে এই অৰ্থত কৈছে যে ইমান দিনে এলায়েন্স চিট শ্বেয়াৰিং হৈ কেণ্ডিডেটৰ নাম চব ডিক্লেয়াৰ হৈ যাব লাগিছিল, হোৱা নাই, সেই অৰ্থত আপোনালোকে কৈছে। কিন্তু সেইটো নহ'লেও কোনো কথা নাই, কাৰণ ৰাইজ ৰেডি হৈ আছে। মূল কথাটো ৰাইজহে, আমিবিলাক একো নহয়। ৰাইজে নিজে কৈছে যে বিৰোধী দল চব এক হ'ব লাগে, বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিব লাগে। গতিকে সেইকাৰণে ইয়াত দেৰি হ'লেও একো কথা নাই, ৰাইজ কিন্তু ৰেডি হৈ আছে যে কোনদিনা ভোট হয়, কোনদিনা বিজেপিৰ বিৰুদ্ধে আমি ভোট দিবলৈ পাওঁ, তাৰ কাৰণে ৰাইজ ৰেডি আছে। ইণ্ডিয়ান এলায়েন্সত নাই, প্ৰাৰ্থী আপে ঘোষণা কৰিছে, ডেট ইজ অল ৰাইট, ঘোষণা কৰিব পাৰে। কিন্তু কাইলৈ যদি এটা বুজাপৰা হৈ যায়, ধৰক অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছৰ নেতৃত্বৰ লগত, আৰু ইতিমধ্যে এইটো প্ৰায় হৈছে বুলিয়ে কথা ওলাই আছে, গতিকে বুজাপৰা হৈ গ'লে সেইটো একো কথা নাই। কাৰণ এতিয়াওতো নমিনেশ্যন হোৱা নাইতো, নমিনেশ্যনটো বাদেই দিয়ক, ইলেকশ্যনেই ডিক্লেয়াৰ হোৱা নাই। গতিকে এতিয়া কোনোবাই কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পাৰে। যেতিয়া বুজাপৰা হৈ যাব, বুজাপৰা হৈ গ'লে তেতিয়া ডেফিনেটলি সেই সিদ্ধান্ত সাল সলনি হ'ব। তেতিয়া মানে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা আমাৰ প্ৰাৰ্থীটো ৰেডি আছে, আমি মাত্ৰ ৰখি আছোঁ নেশ্যনেল লেভেলত এটা সিদ্ধান্তৰ কাৰণে। সেই সময়লৈকে আমি বাট চাম যাতে সিদ্ধান্ত এটা হয়। আমাৰ মূল লক্ষ্য হৈছে বিজেপিক পৰাভূত কৰিব লাগে, আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি 1-to-1 কণ্টেষ্ট হ'ব লাগে। সেইকাৰণে আমি শেষ মুহূৰ্তলৈকে বাট চাম। নাই, আপোনাৰ কিছু কংগ্ৰেছী মানুহ গৈছে, সেইটো এটা বেলেগ কথা, সেইটো কংগ্ৰেছৰ ইণ্টাৰনেল কথা। সেইটোত আমি আমাৰ সহযোগী দল হিচাপে আমি এতিয়া তেওঁলোকক আমি সেইটো সমালোচনা নকৰোঁ। এটা দল, তেওঁলোকৰ নিজৰ কথা সেইটো। কিন্তু মই এইটো কথা ক'ব পাৰোঁ, আমাৰ তৃণমূলত কিন্তু বহুত মানুহৰ ভোট হৈছে, তৃণমূললৈ বহুত মানুহ আহিছে, আৰু বহুত মানুহে আমাৰ লগত যোগাযোগ কৰি আছে, তেওঁলোকে উপযুক্ত সময়ত আমাৰ তৃণমূলত যোগদান কৰিব। সেইটো মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে কৈছে বংগত অকলে খেলিব বুলি, কিন্তু হ'লেও সমান্তৰালভাৱে আলোচনাও চলি আছে। গতিকে সেইকাৰণে মই আগতেও কৈছোঁ, আমি সেইকাৰণে আমাৰ অসমৰ সিদ্ধান্তটো তাৰ ওপৰত নিৰ্ভৰ হ'ব। গতিকে আমি অপেক্ষা কৰিব লাগিব। নহয়, সেইটো মিত্ৰতাটো অকল কংগ্ৰেছৰ বুলিয়েই নহয়, যেতিয়া আমাৰ আটাইকেইটা দলৰ মিত্ৰতা হ'লে তেতিয়া পৰস্পৰক সহায় কৰিব লাগিব, পৰস্পৰক সহায় কৰিব